আজি অলপ বহুত দিনৰ মূৰত আপোনালোকৰ মাজত কোকৰাঝাৰত আহিছোঁ। ইতিমধ্যে আপোনালোকে গমে পাইছে যে অনানুষ্ঠানিকভাৱে হ'লেও BTC নিৰ্বাচন প্ৰায় ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। হয়তো পূজাৰ আগতে ইলেকশ্যন শেষ হ'ব। ইতিমধ্যে BTCৰ বিভিন্ন প্ৰান্তত এই ইলেকশ্যন লৈ বিভিন্ন পাৰ্টিবিলাকৰ কুচকাচ আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ JSP ফালৰ পৰাও আমাৰ কাউন্সিলত কেন্দ্ৰীয় অধিৱেশন সিদ্ধান্ত হৈছিল যে এইবাৰ আমি অকলে ইলেকশ্যন খেলা সলনি BPFৰ লগত মিলিতভাৱে যাতে ইলেকশ্যন খেলোঁ। আৰু সেই সিদ্ধান্তৰ পিছতে অনানুষ্ঠানিকভাৱে আমাৰ আলোচনা হোৱাৰ পিছতো আমি আনুষ্ঠানিকভাৱে আলোচনা হৈছোঁ। সেই আলোচনাত বিশেষকৈ আমাৰ এটা কথাত আমি অগ্ৰাধিকাৰ দিছোঁ যে এইবাৰ যাতে হেংৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPFৰ চৰকাৰ হয় আৰু তাত যাতে JSP সহযোগী হয়। আৰু এবছলিউট মেজৰিটি যাতে আহে। আৰু আপোনালোকে ইতিমধ্যে BTCৰ যিটো খবৰ আপোনালোকে সকলোৱে পায়। এই এলায়েন্সটো আমি ভবাৰ ধৰণে সম্ভৱ হ'লে আমি বিশেষকৈ কোকৰাঝাৰ সমষ্টিৰ যি 12টা সমষ্টি আছে, এই আটাইকেইটা সমষ্টিতে আমি JSP আৰু BPFৰ কেণ্ডিডেটবিলাক আমি জিকাব পাৰিম। এইটো আমি দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ। আৰু এই প্ৰসংগতে আমি দুই এটা গুৱাহাটীৰ পৰা বিশেষকৈ গুৱাহাটী বেছ যিবিলাক মিডিয়া আছে তেওঁলোকে যিটো নিউজ কৰিছে, কালিও আমি আছাম টাইমছত দেখিছোঁ, তাত অলপ EPPLক বেছিকৈ দেখুওৱা হৈছে। হয়তো তেওঁলোকৰ নিজৰ মানে পাৰ্টিৰ চেনেল হিচাপেও ক'ব পাৰে, সেইটো বেলেগ কথা। আৰু বিশেষকৈ ওদালগুৰি আৰু বাক্সাত BPFৰ অলপ প্ৰচাৰটো কম হৈ গৈছে বা জ্বৰটো কম গৈছে। কিন্তু মই যিহেতু নিজে আমি বাক্সাৰ তামোলপুৰত ঘৰ, ওদালগুৰি আমি ভ্ৰমণ কৰি আহিছোঁ, আমি কোকৰাঝাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে গোটেই কোকৰাঝাৰবাসীক ক'ব বিচাৰিছোঁ যে চিৰাং আৰু কোকৰাঝাৰত হয়তো JSP আৰু BPFৰ বাহিৰে কোনো পাৰ্টি এখনো আসন পোৱাৰ সম্ভাৱনা নাই।